মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আকৌ ঘোষণা কৰিছো যে এইবাৰ ইলেকশ্যনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 লাখ দিয়া হৈ গ'ল, আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। আমাৰ যেতিয়া চৰকাৰ হৈছিলে তেতিয়া আমি কৈছিলো যে আমি অৰুণোদয় আঁচনি আনিম। মানুহে ভাবিছিল অৰুণোদয় মানে কি? তেতিয়া মই ৰাইজক কৈছিলো যে মোদীজীয়ে বেংক একাউণ্ট বনাই দিলে। এতিয়া বেংক একাউণ্টত 830 টকাকৈ আমি মহিলাসকলক দিয়াৰ ব্যৱস্থা কৰিম। মানুহে বিশ্বাস কৰা নাছিলে, লাহে লাহে বিশ্বাস কৰিলে। অৰুণোদয় গৈ 1250 টকা হ'ল। এতিয়া মোক মানুহে প্ৰশ্ন কৰে যে দাদা, আমি অৰুণোদয় কেতিয়া পাম? মামা, আমি অৰুণোদয় কেতিয়া পাম? তাৰমানে অৰুণোদয় আছে, সেই কথাটো এতিয়া কোনেও অস্বীকাৰ নকৰে। এতিয়া সমস্যা হ'ল অৰুণোদয় নোপোৱা মহিলাগৰাকীয়ে কেতিয়া পাব? কিমানে পোৱা নাই ইয়াত? হাত দাঙকচোন। পোৱা নাই? আচ্ছা, পালে কোনে কোনে হাত দাঙকচোন। এতিয়া মই অলপ আগতে টংলাত আছিলো। মানুহে কৈছে যে ছাৰ, মামা, পুৱাখিনিয়ে হাত নাদাঙে নহয়, ক'ৰবাত কাটা যায় বুলি ভয়তে হাতটো নাদাঙে। যি নহওক, এইবাৰ মই আপোনালোকক এটা ভাল খবৰ দিব খুজিছো। পালে কোনে নাপালে হিচাপ নিকাচ কৰি থকাতকৈ এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেক ঘৰতে আমি এটাকৈ অৰুণোদয় দিম। সকলো ঘৰতে আমি অৰুণোদয় দিম। আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। যাৰ যাৰ ৰেচন কাৰ্ড আছে তাৰ ঘৰত যদি আমি এটা অৰুণোদয় পঠাই দিওঁ, সমস্যাটো সমাধান হৈ যাব নে নাই? এতিয়া আমি সিদ্ধান্ত লৈছো, যাৰ ৰেচন কাৰ্ড নাই তাক আমি ৰেচন কাৰ্ড বনাই দিম, আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালতে এই বছৰৰ ভিতৰত আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। তাৰমানে সকলোৱে অৰুণোদয় পাই যাব, কোনেও চিন্তা কৰিবলগীয়া নাই। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? চবেই কৰিলে। এতিয়া চবকে লাগে, চবে ভাল কৰি একাউণ্ট নম্বৰ লিখি দিলে, ফটো উঠিলে, চব হৈ গ'ল। এতিয়া আপোনালোকৰ বেংক একাউণ্টত কোনোবা দিনা পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? গিৰিয়েকক কোনে কোনে 10,000টো দি দিব? কোনে কোনে দিব? কোনেও নিদিয়ে। গিৰিয়েক বিলাকে যদি আমাক ভোট নিদিয়ে কি হ'ব? দিবনে নাই? ঘৰত কথা হৈছে, দিম বুলি কৈছে, সঁচাই কৈছে নে? মই এটা বুদ্ধি শিকাই দিম। যেতিয়া আপোনালোকে টকাটো পাব, ইলেকশ্যনৰ পিছতেই পাব, টকাটো পোৱাৰ আগতে 7 দিনমান আগতে মই আপোনালোকক জনাই দিম যে অমুক তাৰিখে টকাটো সোমাব। যেতিয়া গম পাব টকাটো সোমাব, সেইকেইদিন গিৰিয়েকসকলক খুব ভাল কৰি ভাত পানী খুৱাব। কাজিয়া পেচাল নকৰিব। এনেই যদি কাজিয়া লাগেও সেইকেইদিন খুব মৰমত ৰাখিব। তেতিয়া আৰু আপোনালোকৰ পৰা পইচাটো নোখোজে, হয় নে নহয়? এতিয়া মই কিয় কৈছো যে 10,000 টকাটো পালে আমি ভুল কামত খৰচ কৰিব নালাগে। কাৰণ 10,000 টকাটো আৰম্ভণি। এই 10,000 টকাটো যিসকল বাইদেৱে ভাল কৰি টকাটো খৰচ কৰিব,
তেওঁলোকক মই পিছত আকৌ একাউণ্টত 25,000 টকা সোমাই দিম। একাউণ্ট নম্বৰ মোৰ লগত থাকিবই। 10,000 টকা যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি আৰু 25,000 টকাৰ ব্যৱস্থা কৰিম। তাৰ মানে মহিলাসকলে এই ইলেকশ্যনত দুটা সুবিধা পালে। এটাটো যিসকলে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, আৰু যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে বেংক একাউণ্টত টকা পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে অহা এটা দুটা দিনৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট দিব। একজেক্ট ডেটটো মই নাজানো, কিন্তু কোনোবা এটা দিনত মেট্ৰিকৰ ৰিজাল্ট দিব। এতিয়া 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে, কলেজত 1 লাখ যায়, বাকী 2 লাখ কলেজত নাযায়। মই কেতিয়াবা মেট্ৰিক পাছ কৰা ল'ৰাবিলাকক সোধো, ছোৱালীবিলাকক সোধো যে কলেজত কিয় এডমিশ্যন লোৱা নাই? উত্তৰটো দিব বেয়া পায়, কিন্তু মই অলপ চিন্তা কৰি গম পালো যে আমাৰ কলেজবিলাকত এডমিশ্যন ফিজ লয় 15,000 টকা। অহা যোৱা কৰিব লাগে, খোৱা বোৱাও কৰিব লাগে, খৰচ চাই বছৰত 10-15,000 টকা। কিতাপ কিনোতে যায় 2,000-3,000 টকা। এতিয়া মাহত বছৰত 25,000-30,000 টকা গাঁৱৰ দুখীয়া মানুহে ক'ৰ পৰা পাব? সেইকাৰণে ভাল ল'ৰা এটা পালে ছোৱালীজনীক বিয়া দি দিয়ে, আৰু ল'ৰাজনেও কিবা কাম কাজত লাগি থাকে। মোৰ ইচ্ছাটো হ'ল যে চব ল'ৰা ছোৱালী কলেজত যাব লাগে। অসমৰ পৰিৱেশ ভাল হৈ আহিছে, চৰকাৰী চাকৰি ওলাইছে, জাগিৰোডত ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে। লাহে লাহে আমাৰ অসমত কল কাৰখানা অফিচ বহুত আহিব। আমাক শিক্ষিত ল'ৰা ছোৱালী লাগে, আৰু তাৰ বাবে আমি কি কৰিব খুজিছো, এইবাৰ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীখিনিক আপোনালোকে কলেজত এডমিশ্যন দিব। ল'ৰায়ো এডমিশ্যন ফিজ দিব নালাগে, ছোৱালীয়েও এডমিশ্যন ফিজ দিব নালাগে। আমি বিনা পইচাত সকলোকে এডমিশ্যন কৰি দিম। এডমিশ্যনৰ পিছত চাইকেল আছে, স্কুটি আছে, তাৰ উপৰিও যিমান ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকাকৈ সোমাই দিম। আৰু এবছৰ নহয়, ফাৰ্ষ্ট ইয়াৰত 10,000, ছেকেণ্ড ইয়াৰত 10,000, আকৌ ডিগ্ৰীত এডমিশ্যন ল'ব 12,500, 12,500, 12,500, আৰু কলেজত পৰা ইউনিভাৰ্চিটিত পঢ়িব প্ৰত্যেক বছৰে 25,000 টকাকৈ আমি চৰকাৰৰ পৰা দিম। তাৰ মানে ল'ৰাৰো এডমিশ্যন ফ্ৰী, ছোৱালীৰো এডমিশ্যন ফ্ৰী।